মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আজি প্ৰেক্টিকেল নম্বৰ 5 টো মই কৈ দিবলৈ লৈছো প্ৰেক্টিকেল নম্বৰ 5 এটো চোৱা কি আছে তোমালোকৰ দেখুৱাব লাগে যে বৃত্তৰ জেৰ লম্ব সমদ্বিখণ্ডকডাল বৃত্তৰ কেন্দ্ৰবিন্দুগামী হয় এটো তোমালোকৰ নোট বহিৰ সূচীপত্ৰত হুবহু এটো লিখিবা লিখাৰ পিছত লিখাবিলাক এনেকৈ লিখি যাবা আৰু প্ৰেক্টিকেলটো কেনেকৈ কৰিব লাগে মই তোমালোকক বুজাই দি আছো তোমালোকে এনেকুৱা এটা ট্ৰেসিং পেপাৰ ললা এটা ট্ৰেসিং পেপাৰ কিন্তু লৈ তোমালোকৰ কাটা কম্পাসৰ সহায়ত যিমান ডাঙৰ সম্ভৱ এটা বৃত্ত অঙ্কন কৰিবা এনেকৈ তোমালোকে বৃত্তটো অঙ্কন কৰিলা ফাইন একদম সুস্পষ্টকৈ আঁকিবলৈ চেষ্টা কৰিবা বৃত্তটোক আঁকিলা আঁকাৰ পিছত তোমালোকে মাৰ্কাৰ সহায়ত কেন্দ্ৰটো তোমালোকে একদম স্পষ্টকৈ মাৰ্কিং কৰিবা এই কেন্দ্ৰটো মাৰ্কিং কৰিলে নহয় দেখা গৈ আছে নিশ্চয় যাব নগলে এটো দি কৰি দিছো ৰবা এনেকৈ তোমালোকে মাৰ্কিং কৰিলা এতিয়া মাৰ্কিং কৰাৰ পিছত স্কেল এপাতৰ সহায়ত এই স্কেল এপাতৰ সহায়ত তোমালোকে যিকোনো দৈৰ্ঘ্যৰ এডাল জে অঙ্কন কৰি লবা নেকি জে অঙ্কন কৰিলা নহয় কৰাৰ পিছত ইয়াৰ নাম দিবা তোমালোকে এ বি জে হল এ বি জে হৈ গল হোৱাৰ পিছত ইয়াৰ তোমালোকে কেন্দ্ৰটোৰ নাম দিব পাৰা ও দিলা নহয় দিয়াৰ পিছত এইবাৰ কৰিবা কি এনেকৈ ভাঁজ কৰিবা যাতে এ বিন্দুটো বি বিন্দুৰ ওপৰত পৰে ট্ৰান্সপাৰেন্ট হেকাৰণে ট্ৰান্সপাৰেন্ট লোৱা হয় এই বিন্দুটো এই চাইছে তোমালোকে বি বিন্দুৰ ওপৰত পুৰা পৰি গৈছে তাৰপিছত ভাঁজটো তোমালোকে দি দিলা নহয় দি দিয়াৰ পিছত তোমালোকে এইবাৰ কৰিবা কি এই ভাঁজে দি তোমালোকে এটা ডটেড লাইন দি দিবা এনেকুৱা ডটেড লাইন দি দিলা নহয় এই ডটেড লাইনটোৰ যিকোনো এটা নাম দিলা ধৰি লোৱা এক্স ওয়াই তেনেহলে এক্স ওয়াই হল আমাৰ কি লম্ব সমদ্বিখণ্ডক এনেকৈ তোমালোকে লম্বৰ এই 90 ডিগ্ৰী সাইনটো দি দিবা ইয়াই হৈ গল তোমালোকৰ লম্ব সমদ্বিখণ্ডক আৰু ইয়াই প্ৰমাণ হল যে লম্ব সমদ্বিখণ্ডক ডালে ৰবা ইয়াত কিন্তু অলপ মই ভাঁজৰ বাহিৰৰ ফালে দি দিছো এখানে ভিতৰৰ ফালে দি দিছো ৰবা এনেকৈ তোমালোকে কামটো কৰিবা ফাইন এই হৈ গল তোমালোকৰ লম্ব সমদ্বিখণ্ডক আৰু এতিয়া তোমালোকে কৰিবা কি এইটো ধুনিয়াকৈ তোমালোকৰ নোট বহিত আঠাৰে লগাই দিলা আঠাৰে লগাই দিয়াৰ পিছত একচুয়ালি তোমালোকৰ কিতাপত আৰু অলপ নিজৰ ভাষাত কিছুমান লিখিবলৈ আছে সেইখিনি মই তোমালোকক বুজাই দিছো ৰবা এইবিলাক সব ঠিকে ঠিকে লিখা হল এই কাগজ ভাঁজ কৰা পদ্ধতিৰে এই বি লম্ব সমদ্বিখণ্ডক নিৰূপণ কৰা হল নহয় হল লিখাৰ পিছত তোমালোকে লিখিবা এইডাল হল এক্স ওয়াই এইডাল হল এক্স ওয়াই এনেকৈ স্পষ্টকৈ লিখিবা তাৰপিছত ব্ৰেকেটত কিবা দিয়া আছে এইবিলাক লিখাৰ দৰকাৰ নাই এইডাল হল এক্স ওয়াই তাৰপিছত লিখিবা তোমালোকে ৰঙা আছে নহয় তোমালোকে যিটো ইংক ইউজ কৰা হেতু লিখিবা সেউজীয়া হওক কলা ৰঙৰ ডট ৰেখাডাল বৃত্তৰ ভিতৰ ফালে বঢ়াই দিয়া হল নহয় দিয়াৰ পিছত তোমালোকে আৰু এটা লাইন লিখিবা নম্বৰ 5 ইয়াত 5 নম্বৰ দিবা তোমালোকে 5 নম্বৰ দি কিনে লিখিবা জিয়ে কেন্দ্ৰ ওৰ মাজেদি পাৰ হৈ গল কেন্দ্ৰৰ ওৰ মাজেদি পাৰ হৈ গল এনেকৈ লিখিলা শেষ তাৰ পিছত নিৰীক্ষণ আৰু সামৰিখিনি লিখিলা হৈ গল
আকৌ এবাৰ কৈ দিছোঁ তোমালোকৰ সূচীপত্ৰত দেখুৱাব লাগে যে এইটো যি ধৰণে লিখা আছে হুবহু লিখিবা সেম টু সেম লিখিলা লিখাৰ পিছত এইবিলাক সেম লিখিলা লিখাৰ পিছত তোমালোকৰ এইখিনি লিখি আহাৰ পিছত বুজোৱা হ'ল ৰঙা ডট ৰেখাৰে বুজোৱা হ'ল তোমালোকে সেউজীয়া ইউজ কৰিলে সেউজীয়া লিখিবা আৰু ইয়ে হ'ল এক্স ৱাই ৰেখা তাৰপিছত 5 নম্বৰ লিখিবা জিয়ে ও কেন্দ্ৰৰ মাজেদি পাৰ হৈ গ'ল নাই তাৰপিছত আৰু সেম লিখিলা হৈ গ'ল তোমালোকৰ প্ৰেক্টিকেল ইয়া তোমালোকৰ সহজ প্ৰেক্টিকেল সবতকে আৰু এইটো তোমালোকৰ নোট কপিত বাওঁফালে ধুনীয়াকৈ আঠাৰে লগাই দিবা লগাই দিয়াৰ লগে লগে তোমালোকৰ প্ৰেক্টিকেলটো হৈ গ'ল আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থাকিবা তোমালোকৰ এক্সাম ৰিলেটেড তোমালোকৰ এডুকেশ্যন ৰিলেটেড যিমানবিলাক টপিক থাকে সেইবিলাক টপিক ইয়াত ডিসকাস কৰা হ'ব তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ আগে তোমালোকৰ একদম 99% কমন দিব পৰা কোৱেশ্চনবিলাক মই ডিসকাস কৰি দিম সেইকাৰণে তোমালোকে টিউনিং হৈ থাকিবা চোৱাৰ কাৰণে ধন্যবাদ